প্রিমিয়াম কিচেন বা লং লাস্টিং কিচেন যদি বনাম বুলি ভাবিছে তে কেনে ধৰণে বনাব পাৰিব, কি মেটেৰিয়েলছ লগাব লাগিব নিজৰ কিচেনত। সো কমপ্লিট এই ভিডিঅ'ত আজি আমি আলোচনা কৰিম উইথ ব্ৰ্যান্ড নেম, প্লাইৰ নেম, গোটেই ব্ৰ্যান্ডৰ নেম আলোচনা কৰিম আৰু কোনটো লগালে আমাৰ বেছি ভাল হ'ব আৰু কোনটো কষ্ট ইফেক্টিভ হ'ব, বাজেট ফ্ৰেণ্ডলি হ'ব। কমপ্লিট এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম। সো মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যনৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আমি জনাব বিচাৰিছোঁ যে আমি অল ওভাৰ আসামৰ ডিফাৰেণ্ট কাইণ্ডছ অফ ইণ্টেৰিয়াৰ এণ্ড ডিজাইনিং ছাৰ্ভিচ প্ৰভাইড কৰোঁ। সো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। সবতকৈ ফাৰ্ষ্ট কিচেন বনোৱাৰ আগতে আমাৰ প্লাই চিলেকশ্যন হ'ব লাগে। প্লাই এটা ভাল প্লাই হ'ব লাগে, BWP গ্ৰেড বা 710 গ্ৰেডৰ হ'ব লাগে। সো কিছুমান ব্ৰেণ্ড আছে, আপোনাৰ চেঞ্চুৰীৰ আছে, গ্ৰীণ প্লাইৰ আছে, ৰাৰা আছে। এইবোৰ আপোনাৰ 710 গ্ৰেড মানে ৱাটাৰপ্ৰুফ প্লাই প্লাছ এণ্টি টাৰ্মাইট প্লাই আপোনাৰ প্ৰভাইড কৰে। সো এই প্লাই আপুনি নিজৰ কিচেনত লগাব পাৰিব। প্লাই লগোৱাৰ পিছত সবতকৈ ফাৰ্ষ্ট ইনাৰ লেমিনেটৰ কথা আহে। আপুনি ইনাৰ লেমিনেট হোৱাইট লগাব পাৰে বা আপুনি লাইনাৰ লেমিনেট আহে আজিকালি ভিতৰ লগোৱাৰ কাৰণে। লাইনাৰটো অলপ প্ৰিমিয়ামনেছ প্ৰভাইড কৰে। সো যদি প্ৰিমিয়াম কিচেন বনাম বুলি ভাবিছে তো লাইনাৰ লগাব পাৰে। সো লাইনাৰৰ পিছত আমাৰ আহিব টেণ্ডম বক্স এণ্ড হিঞ্জেছ। সো কিছুমান কিচেনত আপোনাৰ কম বাজেটত যদি বনাম বুলি ভাবিছে তে ৱায়াৰ বাস্কেট লগাব পাৰিব আপুনি, যোনটো আপোনাৰ ষ্টিলৰ বাস্কেট থাকে সেইবোৰ লগাব পাৰিব। কিন্তু প্ৰিমিয়াম কিচেন যদি বনাম বুলি ভাবিছে তে আপুনি নিজৰ ঘৰত টেণ্ডম বক্স লগাব লাগিব। বিকজ টেণ্ডম বক্সৰ মেকানিজমটো বহুত স্মুথ হয়, এটা প্ৰিমিয়ামনেছ প্ৰভাইড কৰে টেণ্ডম বক্সে। সো আৰু হিঞ্জেছ এণ্ড চেনেলছ সদায় ব্ৰেণ্ডেড কোম্পানীৰ লগাব। কিছুমান ব্ৰেণ্ড আছে আপোনাৰ যেনেকৈ সুপ্ৰিমৰ আছে, আপোনাৰ তাৰপিছত হাৰ্ডউইন আছে, হেফলে আছে, হেটিচ আছে, গডৰেজ আছে। এইবোৰ কোম্পানীৰ আপুনি হিঞ্জেছ লগাব পাৰিব। তাৰপিছত আপোনাৰ লেমিনেটৰ খৰচ আহে। লেমিনেটৰ আপোনাৰ কি বস্তু লগাব, আপুনি 1mm মাইকা লগাব পাৰে, তাৰপিছত PVC লেমিনেটছ লগাব পাৰে আৰু তাৰপিছত এক্ৰিলিক। যদি একদম হাই গ্ল'জ ফিনিছ প্ৰিমিয়ামনেছ কিচেন দিব বিচাৰিছে, একদম হাই গ্ল'জ কিচেন, তেতিয়া আপুনি এক্ৰিলিক 1.5mm লেমিনেট লগাব পাৰে। সো কিছুমান ব্ৰেণ্ডৰ এক্ৰিলিক আপোনাৰ প্ৰভাইড কৰে আপোনাৰ গুৱাহাটী মাৰ্কেটত, যেনেকৈ এডভান্সৰ আছে আপোনাৰ, তাৰপিছত মেৰাকিৰ আছে। এইবোৰ আৰু ডিফাৰেণ্ট কাইণ্ডছ অফ মানে কোম্পানী পাই যাব আপুনি, এইবোৰৰ আপোনাৰ কোম্পানীৰ পাই যাব। সো প্ৰিমিয়াম কিচেন বনাবলৈ এই তিনিটা বস্তু আপুনি কমপ্লিট আপোনাৰ ভাবিব লাগিব, আলোচনা কৰিব লাগিব। যদি কিচেনটো বনাম বুলি ভাবিছে, অলপ কষ্ট বাঢ়ি যায়, মিছা কথা নকওঁ, কিন্তু এটা প্ৰিমিয়ামনেছ আপোনাক প্ৰভাইড কৰিব। সো এই কিচেনটো মানে প্ৰিমিয়াম কিচেন যদি বনাম বুলি ভাবিছে তে আমি গুৱাহাটী অসমত আপোনাৰ 2500 rupees per স্কোয়ার ফিটকে আমি চাৰ্জ কৰোঁ। সো যদি আপুনি গুৱাহাটী অসমত থাকে, আমাৰ এই তলত দুটা নাম্বাৰ দিয়া আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব যদি আপুনি মডুলাৰ কিচেন বনাম বুলি ভাবিছে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।